ননচেন্স এনেকুৱা ষ্টুপিড এনেকুৱা অভদ্ৰ মানুহ থাকে নেকি? বহুত পৰিলে নহয় তাক এনেকুৱা কাণতলীয়া চৰ দিলোঁ হয়। তাৰমানে আমি ৰাতি প্ৰায় 3:15 মানত আমি এয়াৰপৰ্ট পালোঁ আৰু এয়াৰপৰ্টত পাই বহুত টাইম ৰখলোঁ। ৰখি আহি আমি নেক্সট এতিয়া আমি ইউনিভাৰ্চিটিৰ এইফালে ৰাস্তাৰ কাষত ৰখি আছোঁ। বহুত গাড়ী ৰখি আছে, গোটেই লাইন খালি দেখাই পাব গোটেই লাইন। গাড়ীতে অলপ ৰেষ্ট কৰি আছোঁ, যিহেতু মানে পৰহি মানৰ পৰা আমি ৰেচে কৰা নাই। গৌতম শুই আছে, গৌতমৰ পুৰা টোপনি। গৌতমৰ আজি মোটামুটি পৰহিৰ পৰাই মানে যোৱাকালি ৰাতি, পৰহি ৰাতি এনেকৈয়ে আছোঁ। তাৰমানে এতিয়ালৈকে জুবিন দা গুৱাহাটী আহি পোৱা নাই। আৰু ভাষা নাই, কথা নোলায়। কিন্তু আজি মই এটা ভিডিঅ' চালোঁ। ভিডিঅ'টো তাৰমানে এনেকুৱাকৈ বনাইছে যি ক'ৰবাত মানে সেই ফেষ্টিভেল এখনত গৈছে, যাই কিনে তাৰমানে সেই অনুৰাগীবিলাকৰ ওচৰত তাৰ যোনখিনি ফ্ৰেণ্ডখিনিৰ লগত যেনেকৈ ভিডিঅ'টো বনাইছে, আপোনালোকক মই দেখাই আছোঁ। আপোনালোকে জনাব যে জুবিন দাৰ মৃত্যুৰ দিনত এনেকৈ ভিডিঅ' বনোৱা এই কমন চেঞ্চ নহয় ননচেঞ্চবিলাকক আপোনালোকে কি ক'ব? আপোনালোকে ভিডিঅ'টো চাই লওক। বৰ্তমান আহি পাইছে দিল্লীত বুলি আমি গম পাইছোঁ। ভালে আছোঁ দিয়ক, কিবাকৈ আছোঁ আৰু কিবাকৈ আছোঁ। জয় জুবিন দা। আৰু অসমৰ অভিভাৱক গুচি গ'ল। এনেকুৱা পৰিস্থিতিত ভিডিঅ' বনোৱা মানা নাই, ভিডিঅ' বনাওক। কিন্তু এই লম্পটটোই ভিউজৰ শোষত তাৰমানে ভিডিঅ'টো এনেকুৱাকৈ বনাইছে, মানে মই হজম কৰিব নোৱাৰাৰ কাৰণে আপোনালোকৰ ওচৰত এই ভিডিঅ'টো বনালোঁ। মানে এনেকুৱা ননচেন্স, এনেকুৱা ষ্টুপিড, এনেকুৱা অভদ্ৰ মানুহ থাকে নেকি? জুবিন দাৰ মৃত্যুৰ দিনত এয়াৰপৰ্টত বহুত মানুহ লগ হৈছে, আমিও গৈছোঁ, আমিও ভিডিঅ' বনাইছোঁ। আমি মুখ দেখাব পৰা নাই ভিডিঅ'ত, কিন্তু এই ভিডিঅ'টো চাই কিনে মোৰ মানে কি ক'ম আৰু, এনেই আজি 2 দিন হ'ল এনেই মানে কিবা মানে অশান্তি লাগি আছে। আৰু এইবিলাকক দেখি তাৰমানে ফেচবুকটোত আৰু মানে টেমাটো গৰম হৈ আছে। আৰু যদি এনেকৈ ভিডিঅ' বনোৱাৰ মোৰ সন্মুখত পৰিলে নহয়, তাক এনেকুৱা কাণতলীয়া চৰ দিলোঁ হয়। তাৰমানে ভিডিঅ'টো চাই মই হজম কৰিব নোৱাৰাৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ।